নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ইনসাইড ইণ্ডিয়া। এই মুহূৰ্তত ৰূপহীহাটৰ এটা পলিটিকেল বিগ আপডেট দিবলৈ বিচাৰিছো, কিয়নো ৰূপহীহাটত ৰাজনৈতিক হিংসা দেখিবলৈ পোৱা গৈছে আৰু ৰূপহীহাটৰ শিঙিমাৰীত এই ঘটনা সংঘটিত হৈছে। পঞ্চায়ত গঠনৰ বাবে আহি থকাৰ অৱস্থাতে দুৰ্বৃত্তৰ আক্ৰমণ হৈছে। দুৰ্বৃত্তৰ আক্ৰমণত ভাঙি লণ্ডভণ্ড হৈছে বাহন আৰু ইতিমধ্যে আহত হৈছে দুগৰাকীকৈ মহিলা। লৈ অহাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ এই ব্ৰেকিং। ৰূপহীহাটৰ শিঙিমাৰীত ৰাজনৈতিক হিংসা দেখিবলৈ পোৱা গৈছে। দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিছে বাহন, আহত হৈছে দুগৰাকীকৈ মহিলা। গাঁও পঞ্চায়ত গঠনৰ বাবে আহি থকা অৱস্থাতে বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। জিউমাৰী গাঁও পঞ্চায়ত গঠনৰ বাবে শিঙিমাৰী উন্নয়ন খণ্ডত আহি থকা সদস্যসকলৰ বাহনত আক্ৰমণ কৰে দুৰ্বৃত্তই। দুৰ্বৃত্তৰ আক্ৰমণত আহত দুগৰাকী মহিলাসহ ভাঙি লণ্ডভণ্ড কৰে দুখনকৈ বাহন আৰু দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰা বাহনখনৰ নম্বৰ A01BA1626। পুনৰবাৰ জনাইছো, বাহনখনৰ নম্বৰ A01BA1626। অভিযোগ অনুসৰি মজিবুৰ ৰহমানৰ নেতৃত্বত 4খন বাহনে 15জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। মজিবুৰ ৰহমানৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে, গুৰুতৰ অভিযোগ। 15জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু মজিবুৰ ৰহমানৰ নেতৃত্বতেই এই আক্ৰমণৰ অভিযোগ। পুনৰবাৰ জনাইছো, ৰূপহীহাটৰ শিঙিমাৰীত ৰাজনৈতিক হিংসা। দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিছে বাহন, আহত হৈছে দুগৰাকীকৈ মহিলা। আমি দৃশ্যাংশ দেখুৱাই আছো গাঁও পঞ্চায়ত গঠনৰ বাবে আহি থকাৰ অৱস্থাত কিদৰে আক্ৰমণ কৰিছে দুৰ্বৃত্তই। জিউমাৰী গাঁও পঞ্চায়ত গঠনৰ বাবে শিঙিমাৰী উন্নয়ন খণ্ডত আহি থকা সদস্যসকলৰ বাহনত আক্ৰমণ কৰা হৈছে। অভিযোগ উত্থাপন হৈছে, মজিবুৰ ৰহমানৰ নেতৃত্বতে 15জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিছে। এই অভিযোগ কিমান দূৰ সঁচা সেয়া আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিব সকলো। দুৰ্বৃত্তৰ আক্ৰমণত আহত দুগৰাকী মহিলা আৰু ভাঙি লণ্ডভণ্ড কৰা হৈছে দুখনকৈ বাহন আৰু ভাঙি লণ্ডভণ্ড কৰা বাহনখনৰ নম্বৰ হৈছে A01BA1626। ইতিমধ্যে কৈছো, আৰক্ষীৰ তদন্তত সবিশেষ তথ্য পোহৰলৈ আহিব। ঘটনা সন্দৰ্ভত কিছু মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। আমাৰ এজিপিৰ প্ৰেচিডেণ্ট হ'বৰ কাৰণে আমি 6টা মেম্বাৰ লৈ পেলাই আহি আছিলো। অহাৰ অৱস্থাত আমাৰ আগৰ পৰাই আমাৰ মেম্বাৰখিনিক ভাবুকি দি আছিলে যে তেওঁলোকে আহিলে ইয়াৰ পৰা কিডনেপ কৰিব, গুলিয়াই হত্যা কৰিব, এনেকে ভাবুকি দি আছিলে। ভাবুকি দিয়াৰ ফলত তেওঁলোকক কৈছে, মই যিহেতু চামগুৰি সভানেত্ৰী হয়, মহিলা 5গৰাকী মেম্বাৰ মই লৈ আহিব লাগিব, যিহেতু মই মহিলাৰ সভানেত্ৰী হয়। আৰু মই লৈ আহি থকাৰ অৱস্থাত মানে ৰূপহীত তেওঁলোকে আপোনাৰ অৰুণাৰ পৰা তেওঁলোকে ৰূপহীলৈকে তেওঁলোকে হেৰি কৰিছে। পিছত আমি ৰাস্তা চেঞ্জ কৰি পেলাই আমি চামগুৰি হৈ আমি ঘূৰি পেলাই আপোনাৰ অহাৰ লগে লগে বিজেপিৰ অফিচৰ সন্মুখত মজিবুৰৰ গুণ্ডা বাহিনী গোটেইখিনি ল'ৰাকে মই চিনি পাওঁ, যিহেতু আজি 20 বছৰ ধৰি অসম গণ পৰিষদ দলৰ পৰা মই ইয়াতে ৰাজনীতি কৰি আছো। মই 3বাৰকৈ জিলা পৰিষদ ইয়াত খেলিছো। মই প্ৰত্যেকজন মানুহকে মই চিনি পাওঁ, চিনাক্তমুখী হয় তেওঁলোক। আজি আমাৰ এজিপিৰ প্ৰেচিডেণ্ট বিলাক হৈ আছে, প্ৰত্যেকটো জিপিতে চামগুৰিত আপোনাৰ 7-8টা অলৰেডি প্ৰেচিডেণ্ট হৈ গ'ল। এজিপি বিজেপিৰ মাজতে সংঘাত হৈছে। এইটো মজিবুৰে গুণ্ডা বাহিনী আছে আপোনাৰ, আৰু আমাৰ জিউমাৰী জিপিত আপোনাৰ যিটো এগেইনষ্ট পাৰ্টি 4জনীয়া যিটো আপোনাৰ কংগ্ৰেছী মানুহ, সিহঁতে কিন্তু বিজেপি মানুহ নহয়। বিজেপি মানুহ হলে আমি এৰি দিলোহেঁতেন। কংগ্ৰেছী মানুহক বিজেপিক সজাই পেলাই সিহঁতক প্ৰেচিডেণ্ট বিচাৰিছে। মানে আপোনাৰ আৰিফুলে 2 লাখ টকা লৈছে, একবাৰ লৈছে 8 লাখ টকা। আৰু আপোনাৰ মজিবুৰ ৰহমানে সেই পাৰ্টিৰ পৰা প্ৰমাণ আপোনাক কেনেকে দিম, এইবিলাক শুনা পাইছো না। এইটো পাৰ্টিৰ পৰা ধমকি দিছে, এইটো পাৰ্টিক কৈছে যে আপোনালোকে যদি 20 লাখ টকা দিয়ে তেতিয়া আপোনালোকক প্ৰেচিডেণ্ট বনাই দিম। মানে ইয়াত টকাৰ হেৰি আছে। ইয়াত কিহৰ কাৰণে টকাৰ লেনদেন হয়? ৰাইজে এইটো আপোনাৰ মজিবুৰ ৰহমানে আপোনাৰ কৰে টকা, আৰিফুলে কৰে। আৰিফুলে 8 লাখ টকা লৈছে। আৰিফুল আপোনাৰ মণ্ডল প্ৰেচিডেণ্ট চামগুৰি সমষ্টিৰ। ইয়াতে দীপলু ৰঞ্জন শৰ্মাৰ হাত আছে, যিহেতু দীপলু ৰঞ্জন শৰ্মাই জানে আমাৰ ইয়াত 16 মহীয়া MLA তেওঁলোকে, আৰু তেওঁ আৰু নেক্সট টাইম ইয়াত নেখেলাৰ কাৰণে তেওঁ গুণ্ডা বাহিনীত ইয়াত কালেকশ্যন কৰি আছে। ইয়াত কালেকশ্যন কৰি পেলাই ইয়াত আপোনাৰ আমাৰ যিখিনি অসম গণ পৰিষদ দলৰ মানুহখিনিক আপোনাৰ হস্তক্ষেপ কৰি আছে। আপোনাৰ অসম গণ পৰিষদ দলৰ মানুহখিনিক আপোনাৰ জোৰ জবস্তি গুণ্ডা বাহিনী দি পেলাই আপোনাক মাৰপিট কৰাই আছে, গাড়ী ঘোঁৰা ভাঙি আছে। এই চাওক মোৰ ছোৱালীজনীৰ অৱস্থা কি কৰিছে, আইফোনটো লৈ গ'ল, এইটো মোৰ মোবাইলটো ভাঙিলে, মোৰ মিষ্টাৰৰ কলৈ গ'ল, আমাৰ এখেত
মোৰ মিষ্টাৰ গাড়ী মোৰ গাড়ী ভাঙিছে মোৰ গাড়ী ভাঙিছে হয় হয় না মোৰ খালী আছিলো আমি তিনিজনে আছিলো মোৰ মাক জীয়েক বাপেক আমি তিনিজনে আছিলো কোনো নাছিলে মোৰ মই অকলে আছিলো পূৰ্ব ৰাখেছ এইটো পূৰ্ব ৰাখেছ মানে কি আমাৰ এজিপিৰ মেম্বাৰ সিহঁতে হ'ব নিদিয়ে ৱাৰ্ড মেম্বাৰৰ গাড়ী পিছত আছিলে মোৰ গাড়ী আগত আছিলে মোকে কৰিছে সিহঁতে গাড়ী চেঞ্জ কৰি বেলেগ ৰাস্তা দি সোমাই গ'ল অকলে মোৰ গাড়ীতে কৰিলে আহত তিনিজন হৈছো তিনিজন হৈছো গাড়ী আমাৰ এখন ভাঙিছে দুৰ্বৃত্ত আপোনাৰ কমেও 25 জন মান আছিলে গোটেইখিনি মজিবুৰৰ গুণ্ডা বাহিনী বুলি মই চিনাক্ত কৰিছো গামোচা পিন্ধি আছে জেউমাৰী পঞ্চায়ত গঠন কৰিব বিচাৰিছো আমাৰ অসম গণ পৰিষদৰ সমৰ্থন আৰু অসম গণ পৰিষদৰ হয় তেওঁলোক আৰু অসম গণ পৰিষদৰ চাপৰ্টতে তেওঁলোক অসম গণ পৰিষদৰ মেম্বাৰ হৈছে আপুনি বৰ্তমান অসম গণ পৰিষদৰ কোন বিভাগত কাম কৰি আছে মই সভানেত্ৰী হয় সমষ্টি কমিটি আপুনি এতিয়া কৈছে অসম গণ পৰিষদত মানে মেম্বাৰ হিচাপত আমাৰ জেউমাৰী জিপিত 3টা মানে এজিপিৰ ফালৰ পৰা 3টা ৱাৰ্ড মেম্বাৰ দিয়া হৈছে তিনিটাই ফেল কৰিছে কেনেকে হ'ল না তিনিটা কেনেকে ফেল কৰিব আমাৰ এজিপিৰ মানুহ হয় ন আমাৰ 6জনে সাপোৰ্ট কৰিছে 6জনে আমাৰ এজিপি সাপোৰ্ট দিছে হয় ওপেন সাপোৰ্ট দিছে ন নিদলীয়া হে ৱাৰ্ড মেম্বাৰ এজিপি মিছে বুলি কথা নাই নহয় কৈছে যে এজিপি সাপোৰ্ট না তেওঁলোকে হয় এজিপি নেতৃত্বত পঞ্চায়ত গঠন কৰিব তেওঁলোকে আৰু প্ৰশাসনক এটাই আহ্বান জনাম এইটো আপোনাৰ তেওঁলোকে এৰেষ্ট কৰিব লাগে দুৰ্বৃত্ত বিলাকক কিহৰ কাৰণে সামগ্ৰী সমষ্টিটো এই গুণ্ডা বাহিনী মজিবুৰৰ গুণ্ডা বাহিনীয়ে আৰিফুলৰ গুণ্ডা বাহিনীয়ে শেষ কৰি দিছে আৰু এনেকুৱা যে বত্ৰচাৰ তেওঁলোকে নকৰে এইখিনি মই প্ৰশাসনক আহ্বান জনাইছো